পদ্মে পদ্মালয়ে শোভে सर्वविद्या महिमां देवी महालक्ष्मी नमस्तुते महालक्ष्मी नमस्तुते महालक्ष्मी स्तुते প্রভু কোনদিনই প্রভু মোৰ লগত নিনিয়াকৈ স্বৰ্গ মত্ৰ পাতাল কলৈকো নাযায় মোক লগত লৈহে সকলোবোৰ গুপ্ত আলোচনাৰ পাতনি মেলে তেওঁ আজিনো তেন্তে কিয় হঠাৎ গুচি গ'ল
এই বৈকুণ্ঠৰ পৰা তেওঁ অকলে অকলে তাৰ কাৰণ আমি একোৱে বুজিব নোৱাৰিম। নিশ্চয় কৰবাত আজি গুপ্ত আলোচনা বহিছে। করুণা স্বাগতম দেৱৰ্ষি। করুণা দেবী এই নিখিল নাৰদৰ শত সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ। দেবী দেবী কিবা হেতু দেখুৱা যে বিষাদিত মন হৈছে নেকি কিবা অমংগল? বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ মোৰ দৰ্শন হয়, কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো। দেৱৰ্ষি, আপুনি ঠিকেই ভাবিছে। আহ? আজি সঁচাকৈয়ে প্ৰথমে বৈকুণ্ঠপুৰী প্ৰভুৰ বিহীন। কোনোদিনে নাৰায়ণে মোক লগত নিনিয়াকৈ কলৈকৈ নাযায়। কিন্তু আজি তাৰ ব্যতিক্ৰম হ'ল। প্ৰলয়! প্ৰলয়, অ দেৱী মহাপ্ৰলয়! মহাপ্ৰলয়। কিছুদিনৰ পাছতে মহাপ্ৰলয়ত পৰি এই পৃথিৱী পানীত ডুব যাব। চাৰিওফালে কেৱল পানীয়ে পানী হ'ব। পানী কথা দেৱৰ্ষি, মই দেখোন তাৰ একো গমকেই পোৱা নাই। আপুনি বাৰু প্ৰভু কৰবাত লগ পাইছিল নেকি? তাকেইতো ক'বলৈ আহিছো দেৱী। কওক তেন্তে দেৱৰ্ষি। গৈছিলো মই কৈলাশলৈ। কৈলাশলৈ? তাত দেখিলো অ? এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিও গুপ্ত আলোচনাত মগ্ন। গুপ্ত আলোচনা? আৰু কি দেখিলো জানা দেৱী? দেৱৰ্ষি, এই শিৱৰ ভাৰ্যা পাৰ্বতী মিছা কথা। আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীয়ে সেই গুপ্ত আলোচনাত ভাগ লৈছে। মিছা কথা। এই মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব, এই সকলোবিলাকৰ ভাগ বতৰা কৰি একেবাৰে দেৱৰ্ষি, মই আকৌ তোমাক তাত নেদেখি আছো। মই আকৌ মনতে ভাবিলো দেৱৰ্ষি, এ প্ৰভুৱে বা কিয় তোমাক লগত নিনিলে? দেৱৰ্ষি, এই কথা সঁচা নেকি দেৱৰ্ষি? সঁচাতে মিছা জানিবা নহয়। দেৱৰ্ষি, মই গৈ পোৱাৰ লগে লগে ভোলানাথে তুতকি আহিছে বুলি কোৱাত খন্তেকো তাৰ বিলম্ব নকৰি পোনে আহি একেবাৰে বৈকুণ্ঠপুৰী পালে। পৃথিৱীত আজি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। নাৰায়ণ! এই পৃথিৱী দেৱৰ্ষি, এই পৃথিৱী আজি ধ্বংস হ'ব। তাৰ আলোচনা আজি চলিছে গোপনে। নাৰায়ণ! মইতো গমকেই পোৱা নাই। সেই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে, ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই কিয় দেৱৰ্ষি, মই কিয় যোগ্য হলো যে মই স্বয়ং নাৰায়ণৰ পত্নী হৈও সেই গুপ্ত আলোচনাত মই ভাগ ল'ব নোৱাৰিলো। মই আজি বিকট ভাৱেৰে অপমানিত হৈ পৰিছো। আপুনি কওক দেৱৰ্ষি, বৰ্তমান মোৰ কৰ্তব্য কি? তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী? দেৱৰ্ষি, এই যিমানবিলাক বেদ শাস্ত্ৰ আছে এই সকলোবিলাক সুন্দৰ কৰি সংগ্ৰহ
দিছে দায়িত্ব কেৱল প্ৰভুৱে মোকেই দিছে নহয় জানো দেৱৰীখি এই দায়িত্বভাৰ প্ৰভুৱে নিশ্চয় মোকেই কৰিছে নহয় তেন্তে কাক দেৱৰীখি ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু যিমানবিলাক জীৱ জন্তু আছে এই সকলোবিলাক সুন্দৰ কৰি ৰখাৰ দায়িত্ব দিছে প্ৰভুৱে নিশ্চয় মোকেই কৰিছে অৰ্পণ মই জানো প্ৰভুৱে মোক কেতিয়াও নকৰি দিয়া নহয় কাক দেৱৰীখি শিৱৰ ভাৰ্যা পাৰ্বতী দুয়োৰে মনত কিমান যে আনন্দ এই তুমিও থকা হলে বিশেষ আনন্দৰ ভাগ ল'ব পাৰিলা নাৰায়ণ মোৰ পৰা কিয় প্ৰভুৱে এই কথা গোপনে ৰাখিছে নাৰায়ণ মই কি তেওঁৰ পত্নী নহওঁ মোৰ কি এই সৃষ্টি ৰক্ষা কৰিব পৰা ক্ষমতা নাই দেৱৰীখি এই নাৰী হাস্যময়ী নাৰায়ণ এই নাৰী লাস্যময়ী নাৰায়ণ কিন্তু দেৱৰীখি প্ৰয়োজন হলে এই নাৰীয়ে সময়ত ধৰিব পাৰে এই নাৰীয়ে সময়ত ধৰিব পাৰে ৰণচণ্ডীমূৰ্তি মোৰ অভিলেখি বিষ্ণুৱে সৃষ্টি ৰক্ষা কৰিব পাৰিব দেৱৰীখি নাই নাই দেৱৰীখি মই প্ৰভু বিষ্ণুৰ ওপৰত বিখন প্ৰতিশোধ ল'ম নাজানো কিয় বাৰু প্ৰভুৱে তোমাক এনেদৰে প্ৰত্যাখ্যান কৰি পুনৰ গুপুতে নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে সেই সৃষ্টিৰ পাতৰিক মই নিমিষতে ৰুদ্ধ কৰি দিম বিষ্ণুৱে বুজিব তেতিয়া লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে আপুনি চাই থাকক দেৱৰীখি আপুনি চাই থাকক আপোনাকে সাক্ষী কৰি আপোনাৰে আছি মই সাক্ষাততে দেৱৰীখি মহাপ্ৰলয়কাৰী ভীষণ দৈত্যক সৃজন কৰি নতুন সৃষ্টিৰ অংকুৰণ কৰিব বিচাৰিছে এই সৃষ্টিৰ পাতনিক মই ধূলিৰ লগত উৰুৱাই দিম মৈত্ৰৰ মানৱ স্বৰ্গৰ দেৱতা মণ্ডলী নাৰীকেইখন প্ৰতিশোধ ল'ব পাৰে নাৰীকেইখন প্ৰতিশোধ ল'ব পাৰে নাৰীকেইখন প্ৰতিশোধ ল'ব পাৰে শান্ত হোৱা দেৱী মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে এনে এক ভীষণ প্ৰতিজ্ঞা কৰি আন এক মহাপ্ৰলয়ৰ সূচনা নকৰিবা দেৱী নহলে তুমি আৰু মই মত্তলে খহি পৰিম দেৱী নহলে তুমি আৰু মই মত্তলে খহি পৰিম নহলে তুমি আৰু মই মত্তলৈ খহি পৰিম দেৱী এবাৰ মই যি কাৰ্যৰে মনস্থ কৰিলো তাৰ পৰা মই কদাপিতো নহম বিচলিত নাৰী হিংসা পৰায়ণ নাৰী হিংসা পৰায়ণ নাৰী হিংসা পৰায়ণ বিষ্ণুৰ সমগ্ৰ সৃষ্টিক আজি মই বিনাশ কৰি হেৰিম মই বিষ্ণুৰ সৃষ্টিক নাই মই বিষ্ণুৰ সৃষ্টিক এই পাতে হ'ব বিষ্ণুৰ সৃষ্টিকে বিনাশ কৰা মহান অস্ত্ৰ সৃষ্টি 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 আকাশ লংঘা দৈত্য यही बोली लक्ष्मी माए दिनी हार लोया यही बोली লক্ষ্মী মায়ে दिनी हार लोया आकाश लंघा दैत्याजी सदन
স্বজন মই তোক কৰিলো স্ৰজন কোন তুমি দেৱী তেওঁ তোমাৰ সত্য পৰিচয় মই জগতৰ মাতৃ তোৰ জন্মদাত্ৰী মই স্বয়ং লক্ষ্মী মন্ত্ৰী পুত্ৰ হে মন্ত্ৰী কিয় মোক অকস্মাতে কৰিলে স্বজন কি কাৰ্য মই কৰিম সাধন পুত্ৰ মন্ত্ৰী তোক স্ৰজন কৰাৰ মোৰ উদ্দেশ্য অতিকেই মহান পুত্ৰ অলপ দিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানীয়েই থাকিব চাৰিওফালে কেৱল পানীয়েই পানী চাৰিওফালে কেৱল পানীয়েই পানী হলে আমি থাকিম কেনেকৈ পানীৰ মাজত আমি জীয়াই থাকিম কেনেকৈ অসম্ভৱ মন্ত্ৰী অসম্ভৱ পুত্ৰ শুন পুত্ৰ মন্ত্ৰী মই তোক বৰ দিছো তই চল স্থল আকাশ পাতাল এই সকলোতে পুত্ৰ তই মুক্তভাৱে বিচৰণ কৰিব পাৰিবি আৰু কোন পুত্ৰ মন্ত্ৰী পুত্ৰ প্ৰভু বিষ্ণুৰ সুদৰ্শন মহাদেৱৰ ত্ৰিশূলেও পুত্ৰ তোৰ মৃত্যু ঘটাব নোৱাৰে আৰু সেইবাবে পুত্ৰ তোৰ সৰ্বশৰীৰ মই মন্ত্ৰী 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 তোৰ সৰ্বশৰীৰ পুত্ৰ মই তোৰ সৰ্বশৰীৰ পুত্ৰ মই ৰজময় কৰি দিলো আদেশ মতে কাম কৰিছে আদেশ কৰক মন্ত্ৰী মন্ত্ৰী অলপ দিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে পানী কেৱল পানী থাকিব বেদ বেদাংগ কৃষ্টি আৰু সভ্যতা এই সকলোবোৰ পানীৰ তলত থাকিব আৰু যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব যাগ যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ হাতত একোৱেই নাথাকিব কিন্তু পুত্ৰ সেই মহাপ্ৰলয়ত সকলো ধ্বংস হোৱাৰ আগতে শুন পুত্ৰ তহঁত দৈত্যসকলে সকলোবোৰ সংগ্ৰহ কৰি আনি নিজৰ লগত গোপনে ৰাখিব লাগিব আৰু যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব সেই বেদ বেদাংগৰ দ্বাৰা তহঁত দৈত্যসকলে পিছৰ কল্পত এক নতুন সভ্যতাৰ বিস্তাৰ কৰিব পাৰিবি আৰু তেতিয়া তহঁত দৈত্যসকল সৌ আছা পুত্ৰ সৌ যে দেখিছ পুত্ৰ সৌ আছা সৌ যে দেখিছ স্বৰ্গৰ দেৱতা এই স্বৰ্গৰ দেৱতাতকৈও উচ্চ আসন দখল কৰিব পাৰিবি পুত্ৰ মোৰ পৰিচয় কি হব কি নামে জনজাত হম মই ধৰাৰ পুত্ৰ মন্ত্ৰী মই তোক মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিছো স্ৰজন তোৰ মুখমণ্ডল লিখিবলৈ মোৰ মুখমণ্ডল খুৰাৰ ৰাজপিতৃ আৰু সেইবাবে পুত্ৰ তোৰ নাম হ'ব মোৰ নাম তোৰ নাম হ'ব পুত্ৰ মন্ত্ৰী তোৰ নাম হ'ব হয় দৈত্য
তই এই বিশ্বত জনাজাত হৈ পৰিবি যা পলম নকৰিবি তই তোৰ কৰ্তব্যত বৰ্তমান মাতৃ পুত্ৰ মোক অমৰত্ব বৰ কৰক প্ৰদান অমৰত্ব অ কিন্তু পুত্ৰ অমৰত্ব মাতৃ কিন্তু পুত্ৰ মোৰ যে তোক অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই মাতৃ কিন্তু মই তোক যি বৰ দিছো সেই অমৰত্ব বৰৰ সম স্বৰ্গ মৰ্ত্য পাতাল ক'তো কোনো বীৰেও তোক হত্যা কৰিব নোৱাৰে মাতৃ পুত্ৰ মোক আৰু এটা বৰ হৈছে প্ৰয়োজন প্ৰকাশ কৰ দৈত্যৰ বংশ বৃদ্ধিৰ বাবে এগৰাকী ৰূপৱতী কন্যা কৰক অৰ্প তই ঠিকেই কৈছ পুত্ৰ অ চা পুত্ৰ অ এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত অ হৌৱা অ হৌৱা চা পুত্ৰ অ হৌৱা ব্ৰহ্মাৰ কন্যা ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানি সুন্দৰী কন্যা অন্য কোনো নাৰী যা যা পুত্ৰ মাতৃ পলম নকৰিবি অ। চলে বলে আহ। কিম্বা কৌশলেৰে অ। সেই ব্ৰহ্মাৰ কন্যা সৰস্বতীক অ বিবাহ কৰগৈ পুত্ৰ আহ। বিবাহ কৰগৈ আহ। বিবাহ কৰগৈ আহ দৈত্য মাতৃ মাতৃৰ আজ্ঞা তই নকৰিবি উলংঘন অ চলে আহ বলে আহ। কিম্বা কৌশলেৰে অ সেই ব্ৰহ্মাৰ কন্যা সৰস্বতীক পুত্ৰ তই মাতৃ বিবাহ কৰগৈ অ। ব্ৰহ্মাৰ কন্যা সৰস্বতীক পুত্ৰ তই বিবাহ কৰগৈ বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰসাৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দন মই নাম মোৰ দৈত্য স্বৰ্গৰ দেৱতা পৃথিৱীৰ মনুষ্য পাতালৰ বাসুকী মোৰেই ভয়ত হ'ব কম্পমান ব্ৰহ্মৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব তাইক মোৰেই অৰ্ধন গিৰি দেখিব জনতা